উদুলি মুদুলি যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদূলি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জগন্নাথ বৰুৱা মহাবিদ্যালয় তথা বৰ্তমানৰ বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন আৱাসিক সন্মিলন। প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে উত্তোলন কৰা হয় ১১৪খন পতাকা। কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাই। ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকল সমবেত হৈছেহি অনুষ্ঠানত। জগন্নাথ বৰুৱা মহাবিদ্যালয় পাৰ কৰা সময়ৰ স্মৃতি কৰি নষ্টালজিক হৈ পৰিল ৯০ ঊৰ্ধৰ প্ৰাক্তন আৱাসীও। সন্মিলনত অংশ লৈ স্মৃতিকাতৰ হৈ পৰে মন্ত্ৰী বিমল বৰা। আৰম্ভণিৰ পৰা এতিয়ালৈকে এই আৱাসত থাকি পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াতে সমবেত হৈছে। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বিভিন্ন কাৰ্যসূচী আছে, সেই কাৰ্যসূচীসমূহ আমি ৰূপায়ণ কৰিম। তাৰ লগত সংগতি ৰাখি আমি এখনি অসম চৰকাৰ, ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা আয়োজন কৰা প্ৰদৰ্শনী আমি আয়োজন কৰিছোঁ। উদ্দেশ্য যাতে আমাৰ প্ৰাক্তন আৱাসীসকলৰ সন্তান সন্ততিসকল অথবা কোনোবা প্ৰাক্তন আৱাসীয়ে যদি কৰ্মৰ সন্ধানত আছে তেওঁলোকক যাতে আমি এটা বিজনেছ লিংকেজ দিব পাৰোঁ, তেওঁলোকক যাতে আমি চৰকাৰৰ বিভিন্ন সা সুবিধাসমূহৰ বিষয়ে অৱগত কৰিব পাৰোঁ। আমাৰ জে.বি. কলেজৰ কম্পাউণ্ডৰ ভিতৰতে এটা ১২টা ৰুমৰ এটা দীঘলীয়া ঘৰ আছিল। কম্পাউণ্ডৰ পিছ মানে শেষৰ ফালে, আৰু তাতে ৰান্ধনীশাল আৰু ডাইনিং হলৰ ব্যৱস্থা আছিল।